সাবুৱাত পথ নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠনৰাজ। ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি ৰাইজৰ ধন আত্মসাৎ কৰাৰ অভিযোগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল ৰাজ্যত কোনেও চৰকাৰী আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত কৰিব নোৱাৰিব। আঁচনি ৰূপায়ণৰ ধন আত্মসাৎ কৰা ঠিকাদাৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশত যেন গুৰুত্ব নাই একাংশ ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ, যাৰ ফলত নিৰ্মাণৰ 10 দিন নহওঁতে চপৰা চপৰে এৰিল ডিব্ৰুগড় জিলাৰ চাবুৱাত অতি গুৰুত্বপূৰ্ণ পথটো। ৰাইজৰ দাবীৰ পাছতে নিৰ্মাণ ব্যৱস্থা কৰিছিল যদিও ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে কাম কৰাৰ অভিযোগ একাংশৰ। ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি ৰাইজৰ ধন আত্মসাৎ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ দল সংগঠনৰ। সেই বিভাগৰ কৰ্তৃপক্ষক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় সচেতন ৰাইজৰ। গড়কাপ্তানি পথটো এই পথটো বহুত পুৰণা ৰাস্তা। এই ৰাস্তাটো তাহানি আমাৰ চেতিয়াপথাৰ গাঁৱৰ গড়কাপ্তানি মন্ত্ৰী আছিল ইন্দ্ৰেশ্বৰ খাউন, তেওঁ প্ৰয়াত অৱস্থাত। তেতিয়া তেখেতৰ পৰ্যায়ৰ পৰা এই ৰাস্তাটো তেতিয়া হয়তো মানে ডিব্ৰুগড় 2-3টা গড়কাপ্তানি পথহে আছিলে। আমাৰ এই ৰাস্তাটো তেতিয়া নিৰ্ণয় গড়কাপ্তানি পথ, কিন্তু তেতিয়াৰ পৰা এতিয়া অৱস্থালৈকে ৰাস্তাটো মেৰামতি কিন্তু খুব কমহে হৈছে। মাজতে অইল ইণ্ডিয়া কিবা অইল খাট আছিলে, এতিয়া মেৰামতি কৰিছিলে। প্ৰায় 15-20 বছৰ ধৰি আমি দেখি আছোঁ গড়কাপ্তানি পথটো ভাল ধৰণে মেৰামতি হোৱা নাই। আৰু বহুত অভিযোগ আৰু বহুত আবেদন নিবেদন কৰাৰ পাছতেও ইয়াৰ আগতে বিনোদ হাজৰিকাদেৱ আছিলে আমাৰ বিধায়ক, এতিয়া পুনাকণ বৰুৱাদেৱ আহিলে। তো তেখেতৰ পুনাকণ বৰুৱাদেৱৰ যিহেতু গৃহগাঁও বুলি ক'ব লাগিব, ওচৰতে বালিজান গাঁওখন আছে, তেখেত তাতে জন্ম। আৰু গৃহগাঁৱত তেখেতে নিজে অলপ বেছি গুৰুত্ব সহকাৰে লৈ ৰাস্তাটো তেখেতে খুব সোনকালে আমাৰ ৰাইজৰ আবেদন নিবেদনৰ প্ৰতি লক্ষ্য ৰাখি ৰাস্তাটো আবণ্টন দিলে, আবেদন কৰি আনিলে। আৰু আমি দেখিলোঁ যে এই ৰাস্তাটো যিটো ধৰণে বনিব লাগিছিল, প্ৰায় 6 কিলোমিটাৰ ৰাস্তা চেতিয়াপথাৰ পৰা বৰুৱাহোলাৰ গড়কাপ্তানি পথটো, তেনেধৰণে ৰাস্তাটো বনা নাই। আৰু ইয়াৰ মূল কাৰণ দেখিছোঁ ইয়াত যি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিছিলে, উন্নত মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ হোৱা নাই। চেইন কেবলৰ অৱস্থা আপোনালোকে দেখিলে, চেইন কেবলত আপোনাৰ প্ৰায় 70% বালি আছে, 30%, 20%, 25% শিল আছে, 5% মাত্ৰ মাটি আছে। এনে এটা নিম্ন মানদণ্ডৰ সামগ্ৰী প্ৰয়োগ কৰি যদি ৰাস্তাটো বনাবলৈ হয়, অহা 2 বছৰৰ ভিতৰত ৰাস্তাটো আকৌ ফাটি যাব, আকৌ বেয়া হৈ যাব। যিহেতু যাতায়াতৰ ব্যৱস্থা এই ৰাস্তাটোৰ যোগেদি 10-15খন স্কুল আছে, আৰু আপোনাৰ বিভিন্ন গাঁৱৰ খেতিয়কসকল বা আমাৰ ইণ্ডাষ্ট্ৰি কিছুমান আছে, এইফালে অহা যোৱা কৰি থাকে। ৰাস্তা ইটা ভেটা আছে, কিবাকিবি এইবিলাক আছে, অইলৰ গাড়ীবিলাকো চলে। তো গধুৰ গাড়ীবিলাক চলে। ৰাস্তাটো খুব কম সময়ৰ ভিতৰতে আমি মানে ভাগি যাব বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। আৰু যেনেধৰণে বিভাগীয় মানুহ আহি পেলাই ৰাস্তাটো নিৰীক্ষণ কৰিব লাগিছিল, প্ৰতিটো ক্ষেত্ৰতে 2 এদিনৰ মূৰে আহি বিভাগীয় মানুহবিলাক অহাও আমি পৰিলক্ষিত হোৱা নাই। আৰু এই ক্ষেত্ৰত বিভাগীয় গাফিলতি আছে। আৰু কাৰ ছত্ৰ ছায়াত ইমান নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ৰাস্তাটো প্ৰস্তুত কৰা হৈছে, এইটো বৰ চিন্তনীয় বিষয়। আৰু সচেতন নাগৰিক হিচাপে গাঁওখনৰ প্ৰতিজন মানুহৰ মুখে এই অভিযোগটো আহি পৰিছে। আৰু আজি নৱোদয় সংঘৰ কৰ্মকৰ্তাসকল লগ লাগি, আজি দেওবাৰ দিনটোত গোটেইখিনি লগ লাগি আহি যেতিয়া ৰাস্তাটো ছাৰ্ভে কৰা হ'ল, তেতিয়া দেখিবলৈ পোৱা গৈছে সঁচাকৈ বৰ দুখ লগা অৱস্থা। একদম নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ইয়াত ৰাস্তাটো প্ৰস্তুত কৰা হৈছে। সেই হেতুকে আজি প্ৰায় 4-5খন গাড়ীত চেইন কেবল লাগিছিলে। চেইন কেবল নহয়, একদম নিম্ন মানদণ্ডৰ সামগ্ৰী। এইখিনি আমি ইয়াত পেলোৱাৰ পৰা আমি তেখেতলোকক বিৰত ৰাখিছোঁ। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ সামগ্ৰী আনিবৰ কাৰণে আমি তেখেতলোকক সকীয়াই দিছোঁ। আৰু ঠিকাদাৰকো অনুৰোধ জনাইছোঁ, আপুনি যিহেতু এই স্থানীয় মানুহখিনিয়ে সম্পূৰ্ণ সহযোগ কৰিছে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত। যিহেতু ৰাস্তাটো বহুতদিনীয়া এটা মানে আমাৰ অভাৱ আছিলে, প্ৰতিটো মুহূৰ্ততে আমাৰ নৱোদয় সংঘৰ প্ৰেক্ষাগৃহটো তেখেতলোকক থাকিবৰ কাৰণে সুবিধা কৰি দিছোঁ। যিকোনো ৰাজহুৱা অভিযোগ, ৰাজহুৱা সমস্যা আমি নৱোদয় সংঘই মূৰ পাতি লৈছোঁ। আমি প্ৰতিটো ক্ষেত্ৰত আমি তেখেতলোকক সহায় সহযোগ কৰি অহাৰ পাছতো তেখেতলোকে আমাক এনেকুৱা ধৰণৰ যে ঠগিব বা এনেকুৱা ধৰণৰ নিম্ন মানদণ্ড সামগ্ৰী যে ৰাস্তাটো প্ৰস্তুত কৰিব আমি ভাবিবই পৰা নাছিলোঁ। কিন্তু আমাৰ সুবিধাত তেখেতলোকে আমাৰ সহলতাত তেখেতলোকে সুবিধা গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু আমি ভৱিষ্যতৰ দিনটো আমি আমাৰ সহলতা সুবিধা ল'ব নিদিম। আমি যে ইয়াৰ প্ৰতিবাদ কৰিম, কেনেধৰণৰ প্ৰতিবাদ কৰিম,
আমি দৰকাৰ হ'লে আমি ৰাষ্ট্ৰীয় ঘাইপথলৈকে অৱৰোধ কৰি দিম যদি বিভাগীয় কৰ্তৃপক্ষই ইয়াত যদি গুৰুত্ব সহকাৰে নলয় বা ঠিকাদাৰে। আৰু দ্বিতীয়তে আমাৰ বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, তেখেতে ব্যক্তিগতভাৱে মই অনুৰোধ জনাইছোঁ তেখেতলোকে আহি তেখেতলোকৰ প্ৰতিনিধিবৰ্গ যিহেতু ইয়াত গাঁৱত আছেই তেখেতলোকক সোধক আৰু ৰাস্তাটো কেনেধৰণৰ মানদণ্ড হৈছে তেখেতলোকক সুধি পেলাই ইয়াত স্পষ্টীকৰণ লওক। এয়ে আমাৰ মূল দাবী। আৰু ৰাস্তাটো যাতে সুন্দৰভাৱে হৈ উঠে 100% মানে ভাল সামগ্ৰীয়ে প্ৰস্তুত কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। চেতিয়াপথাৰ চেঁচাকাষ নবোদয় সংঘই বহুতবাৰ আমি চৰকাৰৰ ওচৰত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত লগতে আমাৰ স্থানীয় বিধায়ক পুনাকণ বৰুৱা দেৱক আমাৰ যিটো ৰাস্তা আছিল অতি নিম্নমানৰ আছিল আৰু এই ৰাস্তাটো পকীকৰণৰ বাবে আমি প্ৰায় 10-12 বাৰ আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। তাৰ ফলশ্ৰুতিত বিধায়ক মহোদয়ে অশেষ কষ্ট কৰিলে এই ৰাস্তাটো অনাৰ ক্ষেত্ৰত। আৰু এতিয়া ৰাস্তাটো ইমান কষ্ট ৰাইজৰ আশাৰ ৰেঙনি আহিছে, কিন্তু আজি দেখিছে যে ৰাস্তাত যি চেইন কেবল ব্যৱহাৰ হৈছে একেবাৰে নিম্ন পৰ্যায়ৰ চেইন কেবল ব্যৱহাৰ হৈছে। এনেকুৱা ধৰণৰ চেইন কেবল য'ত 60% বালি আছে, মাত্ৰ 30% মানে শিলগুটি আছে। গতিকে ইয়াত যিমানখিনি তেওঁলোকে চেইন কেবলত ৰাস্তাত নিৰ্মাণ কৰিব লাগে, চেইন কেবল ব্যৱহাৰ কৰিব লাগে, যিমানটো গাঁত দ কৰিব লাগে তেওঁলোকে একদম আধা ফুটমান খান্দিছে। আৰু তাৰ ছত্ৰছায়াত কেনেকৈ হৈছে আমি নাজানো। বিভাগীয় ইঞ্জিনিয়াৰো ইয়াত গাফিলতি আমি দেখিবলৈ পাইছোঁ। আমি দুখ প্ৰকাশ কৰিছোঁ 20 বছৰলৈকে এই ৰাস্তাটো পুনৰ নিৰ্মাণ নহয়, কিন্তু আজি ৰাস্তাটো যেনেধৰণে নিৰ্মাণ হৈছে ৰাইজে 1-2 বছৰৰ ভিতৰতে এই ৰাস্তাটো সম্পূৰ্ণৰূপে বেয়া হৈ যাব। গতিকে আমি অনুৰোধ জনাইছোঁ, আমি ৰাস্তাটো আজি কাম আমি ৰখাই দিছোঁ যাতে ৰাস্তাটো কাম ভালকৈ হয়। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক ৰাস্তাটো চকু দিবলৈ অনুৰোধ জনাইছোঁ। বিধায়ক পুনাকণ বৰুৱাদেৱক আমি চকু দিবলৈ অনুৰোধ জনাইছোঁ। ৰাস্তাটো ভাল হওক আৰু যাৰ ছত্ৰছায়াত এনেকৈ বেয়া নিম্ন পৰ্যায়ৰ চেইন কেবল পেলাইছে সেইসকল ব্যক্তিক চিনাক্ত কৰি তেওঁলোকক ব্লেকলিষ্ট কৰিব লাগে। আৰু যিজন ঠিকাদাৰ সেইজন ঠিকাদাৰকো আমি সকিয়নি প্ৰদান কৰিছোঁ। তেখেতে যদি ইয়াত ভালদৰে ৰাস্তা নিৰ্মাণ নকৰে তেনেহ'লে কিন্তু তেখেতক ইয়াত আমি কাম কৰিবলৈ সুবিধা প্ৰদান নকৰিম। আমি ইয়াত ৰাইজে ৰাস্তা কিন্তু অনিৰ্দিষ্ট কাললৈ ৰখাই থ'ম আৰু আমি প্ৰয়োজন হ'লে আমি যিকোনো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। আমি আমাৰ তৰফৰ পৰা কিন্তু তেখেতক সকিয়নি প্ৰদান কৰিছোঁ। ইতিমধ্যে সন্মানীয় বিধায়ক মহোদয়ক মই যেনেধৰণৰ সামগ্ৰী ইয়াত পৰিছে তাৰ ফটো মই তেখেতৰ পাৰ্চনেল হোৱাটছএপত তেখেতক প্ৰদান কৰিছোঁ। আৰু আশা কৰিছোঁ তেখেতে ৰাস্তাটো অনাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছে, এইটো আমি স্বীকাৰ কৰিবই লাগিব। কিন্তু আশা কৰিছোঁ তেখেতে উচিত পদক্ষেপ ল'ব। এনেকুৱা ধৰণৰ ঠিকাদাৰ যাতে পুনৰ চাবুৱাৰ আশে পাশে অঞ্চলত কাম কৰিব নোৱাৰে তাৰ বাবে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু হয়তো ইয়াত ঠিকাদাৰৰ গাফিলতি নহ'ব পাৰে বা ছাপ্লাই যিসকলে দিয়ে তেওঁলোকৰো গাফিলতি হ'ব পাৰে। গতিকে ঠিকাদাৰকো অনুৰোধ কৰিছোঁ তেখেতে স্পষ্টীকৰণ দিয়ক, ৰাইজৰ ওচৰত আহি কওক যে এই নিম্নমানৰ বস্তুখিনি আমি পুনৰ বেলেগ বস্তু আমি প্ৰদান কৰিম, এইখিনি আমাক দিয়ক। আৰু ঠিকাদাৰজনক আমি অনুৰোধ জনাইছোঁ তেখেতে ৰাস্তাটো ইয়াত এদিন আহক। তেখেতে কামটো ল'লে কিন্তু স্থানীয় ৰাইজে তেখেতক আমি এদিনো তেখেতক দেখিবলৈ পোৱা নাই। আমি এই ক্ষেত্ৰত তেখেতক সকিয়নি প্ৰদান কৰিছোঁ। নিবিদা লাভ কৰিছে অভিজিত পাটোৱাৰী বুলি। আৰু এমাউণ্টটো কিমান আছে? 6 কোটি চামথিং কিমান অলপ আছে। নিউজ এক্স ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।